গাইজ কি অৱস্থা চাওক মানে এতিয়া টাইম হৈছে মানে নটাই আৰু বাহিৰৰ পৰিস্থিতি একবাৰ চাওক এই বৰষুণ চাওক এই মানে কি ক'ম ডিচেম্বৰতে থাকিব লাগিছিল মই বাহিৰত মানে তেতিয়াহে ভাল ইনকাম কৰিব পাৰিলোঁ এতিয়ালৈকে আৰু এতিয়া হাই ডিমাণ্ড লাগি যাব এতিয়া আমাৰ গাড়ী আছে বাহিৰত জিকি সেয়া চাওক গাড়ী পুৰা জিকি আছে মুঠতে পানী নোসোমালি হ'ল মই এই ইফালে পানী সোমোৱা চান্সেছ আছে অলপ চলপ পৰি আছে মানে আনএক্সপেক্টেড বৰষুণ দি দিলে এতিয়া ডাইৰেক্ট ক'লা হৈছে চিধা বৰষুণ আৰু আমাৰ চোতাল গেলি গৈছে একদম চলে খান্দি থোৱা মাটি কি হ'ব ভাল এতিয়া ইনকামৰ দিন চলি আছে যিহেতু যোৱাকালি কৈছোঁ মই যে আৰ্নিঙৰ এতিয়া ভাল দিন চলিব যেতিয়া বৰষুণ দিব তেতিয়া ভাল আৰ্নিং হ'ব কাৰণ হাই ডিমাণ্ড লাগি যাব চ' অলপ বেছি দেৰি নকৰোঁ গা পা ধুওঁ আৰু ওলাই যাওঁ আজি আৰ্নিং কিমান হৈ চাওঁ যোৱাকালিতো একদম ফাটাফাটি আনিম বাম্পাৰ আৰ্নিং আজি কি হৈ চাওঁ মই এতিয়ালৈকে মানে মুখে ধোৱা নাই মানে ভিডিঅ' এটা জাষ্ট আপলোড দিলোঁ মাত্ৰ এডিট চেডিট কৰি কেনে চ' বলক লগ পাই আছোঁ অন হয় চিধা এই অৱস্থা গাইছ ৰাস্তা ৰিচ মানে চোতাল তোতাল গেলাই গেছি ঐ আৰু ওলালোঁ টাইম মোটামুটি 10টাই বাজিল নেকি টাইম হৈছে 9:37 আজি কেনা ইনকাম চাওঁ বাৰু গোটেই গাড়ী চাড়ী জিকিল অৱস্থা নাই দেখোন ইয়াক অলপ মুচি উচি লৈ লওঁ ইফালে ইঞ্জিনততো পৰা নাই ইঞ্জিন মানে গোটেই প্লাগ শ্লাগত এতিয়া অলপ মানে টিনৰ কাষৰ পৰা অলপ দূৰত ৰাখিব লাগিব মানে টিনৰ পৰা অলপ ইটো চাইডে ৰাখিব লাগিব তেতিয়া পানী নপৰিব প্লাগটো ধুই নাপাব না প্লাগটো লগে নাপাব এইটো মস্ত দূৰত হৈ যাব হাবিটো অন কৰি চাওঁ বাৰু কিমান কি চাৰ্জ আছে কি নাই 100 কৰি থৈছি ন থোৱা নাই থৈছি দে শান্তি কালি 114 চলালোঁ 0 কৰি দিলোঁ 172 টাইম হৈছে 9:48 গাইছ এতিয়া মাৰি দিম অনলাইন মালটো লগাই লওঁ ল'লোঁ বঢ়িয়াকৈ এতিয়া মাৰি দিম অনলাইন ইফালেও মাৰি দিম অনলাইন চট লাগা লাগ হৈ 0 এভৰিথিং 0 আৰু অলপ অলপ ৰ'দ দি আন পাইছোঁ পোহৰ আহিছে তাৰমানে অলপ অলপ এইয়া ডিফাৰেঞ্চ ইফালে ক'লা ইফালে বগা মানে ৰ'দৰ সম্ভাৱনা এইয়া বাজি গৈছে ক'ত বা মূলা কাপোৰো ক'ত বা ভাড়া ক'ত লাগছি মূলা কাপোৰো বা ক'ত আছিল আগতে মাৰিছোঁ আৰু মূলা কাপোৰো ক'ত আছিল পাহৰি গ'লোঁ গা ভৰু কাহিলি পাৰা যাত্ৰা ভাড়া কাইলি পাৰা অ' কি হা কালাৰটো লৈ আছা তুমি এতিয়াও হে বাই বাই যাত্ৰা লাগিছে যিটো ওপৰটো অফ আজি 4 দিন হ'ল যাত্ৰা ভাড়া ৰিপিটতে লাগি আছে ক'ত আছে এইটো হ'ল ঘৰমাৰা ছত্ৰ পথত মেছেজ এটা দি দিওঁ চাই লওঁ পাৰ্চনেল নাম্বাৰ নাহি হে ববুৱা মেছেজ এটা দি দিছোঁ আৰু ওলাই যাই থাকোঁ এতিয়া কথা হ'ল ৰাস্তাটো কি অৱস্থা এতিয়া গাড়ীখন কেনেকৈ নামাওঁ ৰাস্তাই গেলাই গৈছি গাড়ী শ্লিপ নামাৰিলি হ'ল বাবা হেণ্ডেল ঘূৰাই দিছে একদম ইফালে এয়া হ'ল আমাৰ ৰাস্তা কণ্ডিশ্যন এইখিনি পাৰ হ'লে বাৰু টেনশ্যন নাই আজিতো গাড়ী উঠাব পাৰিব নহয় ৰাতি যদি নুশুকায় এই আৰু অৱস্থা নালা নাই যিহেতু এয়া ৰাস্তাৰ লৈকে ওলাই লওঁ পাল্টা চাল্টা নামাৰিলি হ'ল আৰু চিধাকে গেলি হ'ল এই বঢ়িয়া লাহে লাহে আৰু ব্ৰেকৰ শব্দ ওলাইছে ৰাস্তা একদম ধুই লৈ গৈছে দেই বৰষুণ ইমান জোৰে ডাঙৰ দিছে না বৰষুণ জোৰেও দিছে ডাঙৰকৈও দিছে শান্তি ইফালে পাকা বুলি মানে যি ধোঁৱা বতাহ দিছে ৰাতি
গছৰ পাত চাত সৰি উৎপাত বকা চকা পৰ্যন্ত আহিছে। এই ৰাস্তাটো পাকা হ'ল কিন্তু বঢ়িয়া হৈছে, নহ'লে আগতে কি বোকা আছিল, বহুত শান্তি এতিয়া। এইটো পাইছোঁ লোকেশ্যন, মাৰি দিছোঁ এৰাই কৰবা মস্ত আপত উঠি আহিছোঁ। লোকেশ্যন দেখা আছে ইফালে, এনে গলি মুখতে ৰখি আছোঁ, ফোন মাৰি দিওঁ। ফুজু বেলেগ ফুজু। আজি প্ৰথম ভাড়াই বাহ দিব নেকি। ফোনটো উঠাই নাই দেখোন। ফাইনেলি ফোনটো ৰিচিভ কৰিছি, আহি আছে বোলে, শান্তি। প্ৰথম ভাড়া কমপ্লিট আজি 142 দি। যোৱাকালি চাগে 128 মান আছিল নেকি, পাহৰিলোঁ। চ' কমপ্লিট। এতিয়া বৰ্তমান নাই একো খা খবৰ। কৰি দিছোঁ উবেৰ অন। আহি পাইছোঁ দেৱদাৰু পথৰ ভিতৰত। এতিয়া আৰু অপেক্ষা, বেলেগ কিনো হ'ব। আৰু আজি যোৱাকালি বঢ়িয়াটো গৈছে দেখাই পাইছিলে, আজি বা কি বা হয়। তাতে আৰু যি তাৰ ৰ'দ ওলাব ধৰিছে, এই দেখাইছে নাই, ফাটাই দিব। যিহেতু বৰষুণ দিয়া ৰ'দ হয়, এইটো ছাল চামৰা জ্বলি দিব একদম। তাতে যি টাইম লগাই দিলাক না, সেই 10:29 হ'ল। চাৰ্জে 90% হৈ গ'ল। 10 কিলোমিটাৰ চলালে মোটামুটি 157 ৰেঞ্জ। যিয়ে নহওক কিন্তু গাইছ, ই বহুত মোৰ কামত দিছে। এতিয়া বেটাৰী শেষ হ'লে মানে অলপ চিন্তাটো মোৰ কমি থাকে। ইয়াক দিয়ে নিছোঁ ফুল চাৰ্জ। 4টা দেখা পাই আছো না, মানে 4টাত মোটামুটি চাগে 2বাৰমান ধুনীয়াকৈ চাৰ্জ দিয়া পাৰি। মই যিয়ে বেটাৰী শেষ হ'লে এইটো লগাই থৈ দিওঁ, চাৰ্জ হৈ থাকে মোটামুটি, আৰু ধুনীয়াকৈ চাৰ্জ হয়। কিন্তু বঢ়িয়া লাগিছে এইটো, সৰু মৰু। চ' এতিয়া আৰু অলপ ইজি হৈ যাব মোৰ কাৰণে, ক'ৰবাত গ'লেও বা এতিয়া গাড়ী চলালেও মানে ভিডিঅ' চিডিঅ' কৰাত এতিয়া মোক ই বহুত সহায় কৰিব। যদি আপোনালোকৰ কোনোবা এনেকুৱা আছে ধৰক আইফোন চাইফোন, তেনেকুৱা এইটো এটা কিনি ল'ব পাৰে, তেতিয়া সুবিধা হ'ব চাৰ্জৰ কাৰণে। তেতিয়া আৰু এই কেবল চেবল এইবিলাকত মোৰ যি প্ৰব্লেম বা এনেকুৱা গাড়ী ধৰক ব্যৱহাৰ কৰাই হওক বা ক'ৰবাত ঘূৰিব যোৱাই হওক, তেনেকুৱা ক্ষেত্ৰত বহুত সহায় হয়। মোটামুটি এইটো পৰিছে মোৰ 1500 নে 1600 টকা পৰিছে। এইটো ফ্লিপকাৰ্ট নে কিহৰ পৰা দিলোঁ আৰু। এই উবেৰৰ 57 টকা ভাড়া এটা উঠাব গৈ আছোঁ হাতীগাঁও স্কুলৰ পৰা। এয়া হ'ল নতুন নামৰ পথৰ। মই গৈ আছোঁ হাতীগাঁও স্কুল। মাত্ৰ 57 টকা। এয়া হ'ল উবেৰৰ ভাড়া। সেইকাৰণে দেখিলেও বেছি মাৰবা লাগে। মেছেজ দি থৈ দিছোঁ, উপায় নাই আৰু যি লাগে মাৰোঁ আৰু। ভাড়া বাঢ়ি যাব তেতিয়া কথা নাই বাৰু, এতিয়া বৰ্তমান সেয়ে মাৰোঁ। বাম্পাৰ কালেকশ্যন, 1 মিনিট। বাম্পাৰ কালেকশ্যন গাইজ, 14 টকা 50 পইচা কালেকশ্যন। প্ৰত্যেকটি প্ৰমোশ্যনে দি আছে কাষ্টমাৰক, মানে 50% মান কিবা এটা দি আছে, 50-75% কিবা এটা ডিছকাউণ্ট দি আছে বৰ্তমান কাষ্টমাৰবিলাকক। 58 টকাৰ ভাড়া, 75% মান কাষ্টমাৰক যদি ডিছকাউণ্টে দিয়ে, কাষ্টমাৰে কিয় বুক নকৰিব। এইটো কথাতে এটা মানে মোৰ যোৱাকালি এটা ঘটনা হৈছে, দেখাই আছোঁ। মানে জমনি মানুহ, খঙো উঠে, জমনিও লাগে। মোৰ মানে ঘৰৰ মানুহ এজন আহি আছিলে, চ' মই বুক কৰি দিছিলোঁ। বুক কৰি দিওঁতে মানে কি হ'ল, এখেত মহাজনে মানে কি হ'ল, বুকিংটো একচেপ্ট কৰিলে। এই হেৰিৰ পৰা ধৰক এই ৰূপনগৰৰ এইখিনিৰ পৰা আহিব লাগে আমাৰ জাপৰিবলৈকে। চ' তেওঁ ৰাতি তাৰমানে সেই যে বৰষুণ দিছিলে চাগে, যোৱাৰ ভিতৰতো দেখাই পাইছিলে, তো গধূলি আকৌ বৰষুণ দিল। মোটামুটি 7টা মানৰ 6:30-7টা মানত আকৌ বৰষুণ দিছে। সেই বৰষুণ দিওঁতে মানে কি হ'ল, গাড়ী এখন বুক কৰি দিলোঁ। তো তেওঁ আহি আছিলে, আহি থাকোঁতে এইখন গাড়ী একচেপ্ট কৰি কি কৰিছে, মানে তেওঁ সুধিছে প্ৰথমতে যে কিমান বিল আহিছে। ত' মইতো কৈ দিছোঁ যে 150 টকা বিল আহিছে, 150 টকা দেখাই আছে আৰু। তো তেওঁ আহি আছে মানে এনেকুৱা ঘূৰাই পকাই আনিছে, মানে আচৰিত লাগিছে মানে মোৰ। মই নিজে চলাওঁ বা মই নিজে বহোঁ কেতিয়াবা, কিন্তু মই মানে তেনেকুৱা নকৰোঁ বা মই তেনেকুৱা দেখা নাপাওঁ যে এইবিলাক হোৱা আৰু। চ' তাৰে পৰা আহিছে, কোনফালে ঘূৰি আহিছে মানে আচৰিত। প্ৰথমতে মানে মইতো চোৱা মতে, মইতো মেপৰ আগত চাই লৈছোঁ যে কোনফালে আহিব পাৰে ৰাস্তা। ত' সেই হিচাপত মই
মানে মাতিয়া নাই তেনেকুৱাকৈ। তাৰপিছত কি হৈছে, ইফালেদি আহি কিনে এনেকৈ, এইটোতো আমাৰ ৰূপনগৰ ৰাস্তা যোনটো বিৰুবাৰী, ইফালৰ পৰা আহি কিনে মই ভাবিছোঁ ভাঙৰ আহিব, নহ'লে ভাঙৰ যদি জাম থাকে, যদি পানী চানী থাকে তেতিয়াহ'লে ইফালে সোমাই ABC হয় আহি যাব পাৰিব আৰু ABC হয় এনেকৈ আহি যাব পাৰিব ভিতৰে ভিতৰে, তেতিয়া মানে ইমান জাম নাথাকে আৰু পানীৰো প্ৰব্লেম নাথাকে। তাৰপিছত আহি আকৌ গণেশগুৰি পালে, গণেশগুৰিৰ পৰা আকৌ ইফালে নয়নপুৰ ৰাস্তা দি সোমাই কিনে আহি গ'লে হৈ যায়। কিন্তু আকৌ ঘূৰি পাকি ইফালে চিৰিয়াখানা হৈ কিনে এনেকৈ জামত ফচি আনিছে। আৰু তাৰে পিছত কি কৈছে মোক যে মানে বিল কিমান দেখাইছে, আকৌ আহি মোক সুধিছে বিল কিমান দেখাইছে। মোৰ তাতো ডিছকাউণ্ট আছে, বাৰু 50 rupees এটা ডিছকাউণ্ট দেখাই আছিলে। তেওঁ কৈছে যে মোক আপুনি 100 টকা কিয় মাৰিলে, 150 টকা বিল দেখাইছে, 100 টকা কিয় মাৰিলে, মানে কি মাথা বেয়া আহিছে, মানে প্ৰথম শুনিয়ে মাথাটো বেয়া আহিছে। তাৰপিছত কি হ'ল, মই ক'লোঁ যে ডিছকাউণ্টটো মোৰ তাত আছে, আপোনাৰ তাত ডিছকাউণ্ট নাই, আপুনি সিমানে ফেয়াৰ পাব। মই যে ক'লোঁ তেওঁক যে দেখাওক আপুনি বিলটো দেখাওক কিমান পইচা, আপুনি গম পাই যাব। তো তেওঁ মানে দেখাব খোজা নাই, গম পাইছে যে বিলটোতো সিমানে আহিব, যে মই চলাব নিজে নাজানো নেকি, মানে এনে ধৰক বেলেগ কাষ্টমাৰৰ নিচিনা ব্যৱহাৰ কৰিছে, যে কাষ্টমাৰ নাজানে একো বস্তু সেনেকুৱা টাইপৰ। তাৰপিছত মানে ক'লোঁ দেখালোঁ, মানে তেতিয়া মানে অলপমান হেৰি কৰিছে আৰু কৈ আছে যে আপুনি 150 টকা ভাড়া দেখাইছে, 150 টকা আপুনি কিয় মাৰি দিয়া নাই। কিমান বুজাম মানে তাক যে ডিছকাউণ্টটো মোক দি আছে, আপোনাক 150 টকা আপুনি পাবই, তাতেও কৈ আছে যে মোৰ একাউণ্টততো নোসোমাই বুলি। ক'বাৰ মাথা বেয়া হৈ গৈছিল মোৰ। তাৰপিছত মানে উপায় নাই আৰু কি ক'ম, আৰু তেওঁক অলপ বয়সস্থ মানে ধৰক 40-45 মান কিবা এটা বয়স হৈছে আৰু দেখা তেনেকুৱা লাগে। বুজাই নাই, নুবুজে, তথাপিও নুবুজে। আকৌ তেওঁ একাউণ্টত তাৰপিছত পাইছে 174 নে কিমান পাইছে, মানে এই ঘূৰাই পকাই আনিছে না অলপমান। মানে তো বিল দেখুৱাইছিলে 152 নে কিমান দেখুৱাইছিলে। চ' মই 100 টকা পে' কৰিছোঁ, কাৰণ 100 টকা মানে দেখাই আছিল আৰু ডিছকাউণ্ট কৰি কিনে। তেওঁ মানে অলপমান ঘূৰাই পকাই অনাৰ কাৰণে সেইখিনি বিল হ'ল, তো তেওঁ পাইছে সেইখিনি। তাৰে পিছতো মানে কোৱাৰ পিছত বুজি নাপায় মাতবে আৰু বুজি লাষ্টত মই কৈ দিলোঁ আৰু খঙতে কৈ দিলোঁ, আপুনি মানে অনলাইন চলা মানুহ নহয়। উপায় নাই, কাৰণ তেওঁ মানে অনলাইন নচলাৰ বেছি, এই অফলাইনে মাৰে। এই অফলাইন মাৰাৰ কাৰণে মানে কি হয়, অনলাইনত মানে ইমান চিষ্টেমটো বুজি নাপায়। আৰু গ'ল আৰু এইটো এটা কথা, মানে এইটো এটা কাণ্ড এটা গ'ল, কাণ্ড বুলিয়ে ক'ম। নমুনা থাকে আৰু মানুহজন এইটো অটো ৰাইড উইথ খালিল বোলে। জমনি আৰু কিছুমান মানুহ ইমান অবুজন কেনেকৈ হ'ব পাৰে দেই, ইমান অবুজন হ'ব নালাগে দেই মানুহ। বাকী ইফালে আৰু ক'ৰবাত কাজিয়া লাগিছে নেকি, কাজিয়া পেচালা কিন্তু চবতে হৈ থাকে। এই ৰখি আছোঁ ভাড়া, কাজিয়া পাতি লাগিলে মাৰামাৰি লাগিল। কাজিয়া মানুহবিলাক মাথাবিলাক বেয়াই। অলপ ঘূৰা পাকা কৰোঁ ৰ, এতিয়া লাগব পাৰে। আহি গেছি গাইছ কাল ভেৰ, মানে বৰষুণ আহি গেছি, দেখাই হৈছে এইবিলাক লাষ্টত পৰি গেছি আৰু ঠাণ্ডা পৰি গেছি যিহেতু, মানে সেইকাৰণে জেকেট পিন্ধি লৈছোঁ বঢ়িয়াকৈ। আৰু স্পৰ্টিং দি চলবা নোৱাৰি, তাৰমানে ঠাণ্ডাটো বেছিয়ে পৰি আছিল, মাৰি লৈছোঁ। আৰু তেতিয়াৰ পৰা ৰখি গাইছ মাত্ৰ 2টা ভাড়া মাৰিলোঁ, এইটো এটা আৰু ইয়াত আগত এটা থলোঁ। চ' এইটো পালোঁ 95 rupees। এটা ভাড়া লাগছিল, মানে মাৰি দিল কেনচেল। মানে লাগিছিল বৰ্ষাপাৰা ষ্টেডিয়ামৰ ফালে, কোনে যাব বাপ্পা ঐ, সেইটো ৰাস্তাটো মই নাযাওঁ, ভুলতে একচেপ্ট হৈ গৈছে। মানে ৰেপিডত চিষ্টেম এটা আছে না ধৰৰ, এইটোৱে ভাড়া লাগিছিল বৰ্ষাপাৰাৰ। কিবা খেলা চেলা আছে নেকি আজি, মুঠতে গাইছ 2টা ভাড়া মাৰিলোঁ। তেতিয়াৰ পৰা ৰখি আধা ঘণ্টাৰ মূৰত এটা লাগিছিল। সেই লাষ্ট ভাড়া যোনটো 57 টকা থৈছিলোঁ, কাজিয়া পেচাল চাই উঠি যোনটো মানে ৰখি আছিলোঁ, সেই ৰখি থকাৰ পৰা মাত্ৰ 2টা ভাড়া। এটা পলিক্লিনিকত থলোঁ আৰু হেংৰাবাৰী ৰাস্তাৰ পৰা আৰু এটা লাগিল, সেইটো আহি পালোঁ আগৰ মেডিকেল। সেইটা টোটেল আৰ্নিং হৈছে 318 টকা ইয়াতে আৰু 57 ইয়াতে, মানে 380 টকামান ধৰি লওক। 80 টকা হোৱা নাই, 4 টকামান কমে আছে, 4-5 টকা। কিমান ঘণ্টাত মোটামুটি 10টা বাজিব হৈছিল নেকি, প্ৰথম ভাড়া চালে গম পাম। 9:48 পাণবজাৰ মেঘদুত অকণ যাব পাৰি।
106 মেপ নালাগে দিয়ক মেপ আছে বিৰুবাৰী ৰাস্তা হ'ব আৰু লোকচান হৈ আছে আজি অলপ এতিয়া বৰষুণটো দিলে অলপ ভাল হ'ব যদি মাৰ্কেট মানে হাইডিমান লাগি গ'লে বঢ়িয়া হ'ব মেছেজ দিয়ে আছে ভাই কলা কৰি আহিছে কিন্তু বৰষুণ যাক ভালকৈ পেলোৱা নাই দি একদম ধুমুহা বতাহ দি পূৰা হাইডিমানত ভাড়া উঠি যাব পূৰা যিখিনি মানে মাইনাছ হৈছে সেইখিনি ফিল আপ হৈ যাব কিন্তু মাৰোঁ যেতিয়ালৈকে এনেকৈ সৰু সুৰা ভাড়া আৰু 100 টকা ভাড়া চাৰ্জ আছে 79% এতিয়া প্ৰথমবাৰৰ কাৰণে উঠিলোঁ চানমাৰী ফ্লাইঅভাৰখনত ত' একো ভাল বনোৱা নাই যেন বুলি ক'ম আৰু মই কাৰণ যি এনেকৈ গৈ আছোঁ মানে জইনবিলাক একদম ফাল্টু হৈছে আৰু ৰাস্তা এতিয়া মানে বেয়া হৈছেই মোটামুটি বেয়া মানে শিলবিলাক উঠি গৈ আছে যেনেকৈ এইবিলাক এনেকৈ উঠি গৈ আছে ফেঞ্চি বজাৰ মস্ত জাম লাগিছে যাবা নোৱাৰা এইবিলাক এনেকৈ উঠি যাই আছে এনেকৈ মানে উঠি গৈছেই চ' এই অৱস্থা হৈ গৈছে ৰাস্তাটোৰ বাকী এই মাহত কিন্তু দুখন ব্ৰিজ লঞ্চ দিল এখনটো হ'ল মানে এনেইতো মানুহ খোজ কাঢ়িব পৰাহে আছিল এতিয়া চলাকৈ দি দিছে আমিনগাঁও যোনটো গুৱাহাটীৰ পৰা আমিনগাঁও যোনটো যোৱা ৰাস্তাটো সেইটো এখন মানে সেইখন এখন ব্ৰিজ আৰু এইখন আছে আমাৰ যোনটো চানমাৰীটো এটা সেইখন ব্ৰিজ ইলেকশ্যনো আহি আছে না দিবই চ' এই আৰু গৈছিলোঁ আজি ফাৰ্ষ্ট টাইম বুলি নকওঁ চাগে আগতে গৈছিলোঁ নেকি যেতিয়া প্ৰথম লৈছিলোঁ গাড়ীখন মানে ডাউন টাউন ইউনিভাৰ্চিটি এইটো শংকৰগাঁও বুলি কয় শংকৰগাঁও চ' সেইফালে গৈছিলোঁ আজি উপায় নাই ভাড়া চাড়া নাই কি কৰিম তো গৈছিলোঁ ৰেপিডত আহোঁতে আকৌ তাৰ পৰাই লাগিল বেছি দেৰি ৰখিব লগা হোৱা নাই বাৰু ইয়াত পালোঁ এই ভাড়া এটা লাগিছিল কেঞ্চেল হৈ গৈছিল 196 যাওঁতে পাইছোঁ 183 চ' টোটেল গাইছ এতিয়ালৈকে হৈছে ইয়াতে 600 ইয়াতে মোটামুটি 450 1050 টকা এটা হৈছে আৰু এতিয়ালৈকে মোটামুটি 9:40 মানৰ পৰা 5 ঘণ্টাই মোটামুটি হৈছে আৰু 4-5 মিনিটমান আছে 5 ঘণ্টাত 4 ঘণ্টাত হ'ব লাগে 5 ঘণ্টাত মোটামুটি 950 টকা আৰু 1 ঘণ্টাৰ লোকচান হ'ব চলিব বাৰু কথা নাই কিন্তু বহুত কম আছে 46% বহুত চলিছে আজি চলা মানে আজি মাইলেজটো বেছিকৈ খাইছে মানে কিলোমিটাৰ ইমান দিয়া নাই চৰণি আহিলে এটা লাগিছে 67 দেখাই আছে আৰু 80 ৰেঞ্জ দেখাই আছে 80 40% 80 দেখাই নেকি 46% চ' ৰেপিডত এটা লাগিল মানে অলপ আগতে উবেৰ এটা লাগিছিল কেঞ্চেল মাৰি দিল চাল্লা থাক আকৌ সেইটোৱে ভাড়া যেন পাওঁ নাম্বাৰটো নাই অলপ যাওঁ উঠাব মেছেজটো কৰবাৰ কাৰণে এই নাহেই আগতে উঠাই লওঁ ভাত চাত খাব লগা একো লেঠা নাই খাই আহিছোঁ যিহেতু এটা সৰু সুৰা কিবা এটা খাই ল'ম আৰু কালি পৰা মাৰোঁ ভাড়া টাপটো 50% হৈছে আৰু 50% আছে কিমান মাৰিব পাৰোঁ চাওঁ মই আছোঁ বৰ্তমান 80 ৰোডৰ কাষত মানে এইটো 80 ৰোড মেইন ৰাস্তা বাকী এইকেইটা বাইলেনকেইটা এইফালে এনেকৈ লেফ্ট চাইডে যাম লেফ্ট চাইডে গৈ ৰাইট চাইডে সোমাই যাম আগৰ বুলি যদি 2 hours later খেলাখন আজি মানে ইয়াতে সমাপ্ত কৰি বুলি ভাবি আছোঁ মানে অলপ যাব লগা আছে ইম্পৰ্টেণ্ট কামটো মানে তো আজি বন্ধ কৰোঁ আৰু ইয়াতে টাইম হৈছে 5:15 মোটামুটি আৰ্নিং কিমান ক'লোঁ আজি উবেৰত নাই আজি উবেৰত খালী হৈছে 450 আৰু ইয়াতে আছে 1050 1500 টকা এটা হ'ল ৰাতিপুৱা 9:40 পৰা এতিয়া 5:15 7 ঘণ্টা 35 মিনিট চলে বাৰু কথা নাই দিন বেয়া যদি মানে দিন মানে কি বেপাৰ বেয়া যদিও 1500 টকা আহিছে আৰু মাৰিলেতো আছিলে বাৰু কিন্তু মোৰ যাব লগা হ'ল যিহেতু সেইকাৰণে বন্ধ কৰিম এতিয়া চ' চাৰ্জ আছে 27% 91 কিলোমিটাৰ চলালোঁ আৰু 47 ৰেঞ্জ চ' এতিয়াও মোটামুটি মাৰিব পৰা আছে মোৰ 300 টকামানটো আৰামছে মাৰিব পৰা আছে আজি মানে অলপ কিলোমিটাৰটো বেছিকৈ চলি গৈছে
ভৰি মানে কত খোজ দিব নোৱাৰা হৈছোঁ ৰাস্তাত এই দেখিছেনে নাই এইবিলাক চব জেগাত নালাৰ পানী উঠি গৈছে অৱস্থা নাই চ' এতিয়া মানে ইয়াতে শেষ কৰি যাওঁ আৰু ঘৰত মানে তাৰপিছত যাওঁ তাতে যিহেতু কামটো ইম্পৰ্টেণ্ট এৰবা নদী চ' এইটো ইয়াক চেপ্টাৰ ইয়াতে ক্ল'জ নকৰোঁ বাৰু ঘৰত যদি গৈ থাকাতে যদি অন দ্য ৱে যদি পাই যাওঁ তেতিয়াহ'লে কথাই নাই চেপ্টাৰটো মাৰি যাব পাৰিম এটা হেপী বাৰ্থডে হ'ব ইয়াৰ অৰে হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ আদিত্য হেপী বাৰ্থডে টু ইউ এ বঢ়িয়া হ'ব দে Không lốt là chứ bao giờ học লাহে 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 বাপেৰেক দি বাপেৰেক দি আগতে তলত বেলেগ কিবা এখন দি দিয়া পৰি যায় কাটিলেকে ডাঙৰ কাহি এখন দি দিয়া ডাঙৰ এ মামা কক দে এই মামা কক দে পৰি যায় যে কাটিলেকে তলত কিবা এখন দি দিব লাগে খুৰীমাক দে মামা কক ৰবা ভালকৈ মেলা নাই তোমাক দিয়া চবকে এতিয়া ভাগাই দিয়া মানে আমাৰ ডাঙৰ দাদাৰ ল'ৰাটোৰ মানে আজি বাৰ্থডে আছিলে চ' সেইটোৱে মানে বস্তু আনিব গৈছিলোঁ মই সেই গৈ কিনে আহিলোঁ জাষ্ট কেক চেক কাটিলে চ' এয়াই আৰু মানে বন্ধ কৰাৰ ৰিজন আৰু বেলেগ একো নাই বস্তু হ'ল এতিয়া মানে সৰু সুৰাকৈ পাতিছে এনেকৈ নাই আৰু জাষ্ট ঘৰৰ মানুহখিনি হেৰি কৰিছে চ' এই কৰি শেষ হ'ল আৰু এতিয়া বাকী কি ক'ম আৰু দৰ্জা ভালকৈ বন্ধই নহয় লাগি গৈছে দৰ্জা এইফালে এনেকৈ অলপমান কাঠত লাগি আছে মানে হালি গৈছে মানে দৰ্জাখন অলপ কালিতো ৰবিবাৰ চাওঁ কি হয় বাকী লগ পাব আৰু মানে নেক্সট উইকত পাব আৰু নেকি বলক বাই বাই